যোৱা শুক্ৰবাৰে মই কামটো কৰিব পৰা নাছিলোঁ, সেইকাৰণে মই আপোনালোকক অলৰেডি কৈছিলোঁ যে আজি সোমবাৰে মই আকৌ কামটো কণ্টিনিউ কৰিব লাগিব বুলি। সেইকাৰণে এয়া ৰাতিপুৱা ওলাই লৈছোঁ গা পা ধুই মেলি। এনেও মই কৰিবলৈ যোৱাৰ আগত ধূপডাল লগাই যাওঁ ভগৱানক, কিন্তু আজি যিহেতু সোমবাৰ অকণমান দেৰি পূজা কৰিব লগা হয়, কাৰণ মই গোটেই দিনটোৰ কাৰণে ব্ৰত থওঁ। তাৰপিছতে এয়া পূজা চূজা কৰি মেলি মই ওলাই ল'লোঁ লেবৰলৈ বুলি। আৰু আমাৰ হোষ্টেলত এটা ভাল ফেচিলিটি আৰু আছে জানেনে, সেইটো হৈছে গৰম দিনত একেবাৰে আমাৰ টেপৰ পৰা মানে আমাৰ ড্ৰিংকিং ৱাটাৰৰ পৰা পুৰা ঠাণ্ডা ঠাণ্ডা পানী ওলাই জানেনে। সেইকাৰণে আমি ফ্ৰিজৰ বটল কিনিবই নালাগে, ডাইৰেক্ট আমি পায়ে যাওঁ আমাৰ ড্ৰিংকিং ৱাটাৰৰ পৰা। লেবৰ কামখিনি কৰি মেলি এইখন লৈ ল'লোঁ। এইখন আছে ক্লিয়াৰেন্স ফৰ্ম, যিহেতু এইখন ইউনিভাৰ্চিটিত মোৰ বেছি দিন নায়েই, সেইকাৰণে লৈ ল'লোঁ সেইখন ফৰ্ম। আৰু তাৰপিছতে পূজা কৰিবলৈ গ'লোঁ মন্দিৰলৈ বাবাৰ ওচৰত, আৰু বাবাক এয়া গাখীৰ আৰু পানীৰে অৰ্পণ কৰি মেলি চাকি বন্তি জ্বলাই মেলি মই পূজা কৰি মেলি আকৌ উভতি আহিলোঁ হোষ্টেললৈ বুলি। বাৰু ৰাইজ, আজি মিনি ব্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ। বাই, হৰ হৰ মহাদেৱ।